যেনেকৈ কৰোণাই এটা মাৰাত্মক ৰূপ ধাৰণ কৰিছে, তো সমগ্ৰ দেশতে এই ৰূপে বহুত মানুহৰ মৃত্যুবৰণ কৰিছে, মৃত্যুমুখত পৰিছে। তো কথা হ'ল কি, এতিয়া বৰ্তমান চৰকাৰে যি নিৰ্দেশ মানিব দিছে, যি লকডাউন আমি সকলোৱে মানিব লাগে আৰু অসমবাসীয়েও মানিব লাগে। যিহেতু এই লকডাউনৰ সময়ছোৱাত বহুত গৰীব মানুহো আছে, সেই গৰীব মানুহখিনি খোৱা বোৱা, তেওঁলোকৰ দিন হাজিৰা কৰা অসুবিধা হৈছে, তেওঁলোক বহুত অসুবিধাত পৰিছে। তো সেয়েহে আমি মোৰ লগৰ কেইটামান মিলি পেলাই 6-7জন ল'ৰা মিলি আমি কিছু পৰিমাণে পইচা উঠাই পেলাই সেই দুখীয়া মানুহখিনিক দিবৰ কাৰণে চেষ্টা কৰিছোঁ। কিমান ঘৰ মানুহক দিম বুলি ভাবিছোঁ? মিনিমাম 100 ঘৰ, 100-150 এনেকুৱা ভিতৰতে আমি দিম বুলি ভাবিছোঁ। তো কথা হ'ল, আমি যেনেকৈ 100-150 মানুহ চাই চিতি দিছোঁ, সমূহ ৰাইজক মই এটা অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকৰো চুবুৰীয়া অঞ্চলত বহুত এনেকুৱা দুখীয়া মানুহ আছে। মই বহুত ফেচবুকত লাইভো পাইছোঁ যে তেওঁলোকে নিজৰ দুখ প্ৰকাশ কৰিছে। তো সমূহ ৰাইজে যাতে আমাৰ নিচিনাকৈ ওলাই আহি সেই মানুহখিনিক সহায় কৰে, তাৰ কাৰণে অনুৰোধ জনালোঁ। অসমবাসীক আহ্বান জনাইছোঁ। আমি নিৰ্দিষ্ট লগৰ কেইজনমান লৰাই মিলি সহায় কৰিবলৈ আহিছোঁ। গোটেই মানুহখিনি আমি ইতিমধ্যে এতিয়া আমি লগামি গাড়ী চাড়ী দিছোঁ। সমগ্ৰ অসমবাসীৰ বাবে মোৰ এটাই আহ্বান, যাতে ঘৰত থাকক, সজাগ থাকক, ওলাই আহি পৰিৱেশটো নষ্ট কৰি বেমাৰটো বিয়পাই। হয়তো আমাৰ এই ঔষধটো এইটোৱেই যে আমি ভিতৰত থাকিব লাগিব, সজাগ থাকিব লাগিব। সেয়েহে যিখিনি যি মানুহে কাম বন কৰি দিন হাজিৰা কৰি খায়, তেখেতসকলৰ বহুত অসুবিধা হৈছে। সেয়ে আমাৰ নিচিনা কিছুমান ডেকাচাম যদি আছে আৰু কোনোবাই যদি এনেকৈ সহায় কৰে, তেনেহ'লে খুব ভাল হ'ব। কিয় আমি বহুত নিম্ন শ্ৰেণীৰ মানুহ, অসমত বহুত গৰীব শ্ৰেণীৰ মানুহ আছে। সেয়েহে সকলোৱে ইটোৱে সিটোক সহায় কৰি আমি আগুৱাই যাব পাৰিম। আৰু সদৌ শেষত মই এটাই কওঁ যে অসম চৰকাৰ বা ভাৰত চৰকাৰে যিটো নিৰ্দেশ লৈছে লকডাউন, হয়তো কিছুমান গাঁও অঞ্চলৰ মানুহে আজিলৈকে বুজি পোৱা নাই। সেয়েহে সকলো অসমবাসী ৰাইজক জনাব বিচাৰোঁ যে ঘৰত থাকক, সজাগ থাকক। আমাৰ বেমাৰৰ ঔষধ এইটোৱে, আমি ঘৰৰ ভিতৰত থাকিব লাগিব। যদি আমি বাহিৰত কোনদিনাই ঘূৰি ফুৰোঁ, তেতিয়াহ'লে আমাৰ একো লাভ নহ'ব, আমাৰ 21টা দিন নষ্টহে হ'ব। মোৰ এইখিনি